নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই চাগে ন? আমিও ভালে আছোঁ বাৰু। যে হাজবেণ্ডে মানে এটা স্পেচিয়েল ডিছ বনাব, গতিকে বলকচোন চাওঁ, ঠিক আছে? চাওঁ এতিয়া কি বনাইছে কওকচোন। আজি চিকেন গোলবাৰি বনাম। চিকেন গোলবাৰিটো হ'ল এটা স্পেচিয়েল ডিছ, কলকাতাৰ বহুত পুৰণা ডিছ হয়। গোলবাৰি বুলি এটা জেগা আছে, সেইটো হিচাপে বনায়। তো সেইটো আজি বনাব ট্ৰাই কৰিম। একচুৱেলি ছাগলী মাংস দি বনায়, কিন্তু চিকেনে বনাব, ব্ৰইলাৰে বনাম আজি। খাবলৈ ভাল লাগিবনে? অঁ, খাবলৈ অলপ মিঠা মিঠা হয় আৰু অলপ জ্বলা জ্বলা, আৰু বহুত গাঢ়া এটা গ্ৰেভি হয়, পিঁয়াজেদি বনোৱা। যোগাৰ কৰিছে? অঁ, এইটো হ'ল পিঁয়াজৰ পেষ্ট। পিঁয়াজৰ পেষ্ট বগা বগা কিয় হৈছে ইয়াতে? অলপমান কিবা বগা বগা লাগিছে যে। এইটো কাজুৰ কাৰণে। অঁ, কাজু। অলপ কাজু, এইটো চাহপাত গাঢ়া হ'ব। এইটো চাহপাতে কলা কৰি দিব। অঁ, পানী এতিয়া কি দিছে? অকল চাহপাতে দিছে নেকি পানীৰ লগত? আৰু পানী, এইটো কলা কৰি দিব গ্ৰেভিটো। আৰু বাকী দৈ দি মাখা মেৰিনেশ্যন, এইটো জিঞ্জাৰ গাৰ্লিক জালুক আছে, এইখিনি খাৰা মছলা, এইটো অলপ পিঁয়াজ, এইটো অলপ আলু যোনটো বেংগলী, আৰু বিলাহী, আৰু অলপ বিলাহী। এইখিনি আৰু চিম্পলকৈ বনোৱা হ'ব, বেছি মছলা চছলা নাই। লাষ্টত অলপ গৰম মছলা। আৰু এতিয়া তেখেতে বনোৱা ষ্টাৰ্ট কৰিব, গতিকে অকণ অকণ আপোনালোককো দেখুৱাওক। খাবলৈ ধুনীয়া লাগিব নহয়নে? ভাল হ'ব, ভাল হ'ব। তেখেতে বহুত ধুনীয়া বনায়, গতিকে বলক ৰেডি হৈ লওক, মানে দি লওক। ৰ'ব দেই, আপোনালোককো দেখুৱাইছোঁ। গৰম মছলা কেইটা ঠিক আছে। বিলাহী, এতিয়াৰ পৰাই ধুনীয়া গোন্ধ ওলাইছে জানেনে? যোৱালৈকে গোন্ধটো নোযোৱালৈকে কাটি থাকিম। আলু, এনেকৈ ভাজিব লাগিব এতিয়া। অঁ, অলপ দেৰি মিডিয়াম স্পীডত ভাজিম। এতিয়া যে পিঁয়াজৰ পেষ্টটো কৰিছিলোঁ, দি দিওঁ এতিয়া। অঁ, ভাজা হ'ল ন? মানে ইকুৱেলি দি দিওঁ। কিমান সময় ভাজিব লাগিব এইটো? অলপ 5 মিনিটমান লাহে লাহে কম ফ্লেমত ভাজা হওক। পিঁয়াজটোতো অলৰেডি ভাজাই আছে। চাহপাতৰ পানীটো লাষ্টত দিম, তেতিয়া কালাৰ আনিব লাগে। এতিয়া বইল হ'বৰ কাৰণে অলপ পানী দি আছোঁ। পানীটো দিব পৰা হৈছে? অঁ, এতিয়া অলপ অলপ তেল এৰিছে ন, তেল দিব পৰা হৈছে আৰু। গ্ৰেভি শুকোৱালৈকে মোটামুটি 50% বইল হৈছে ইয়াতে ন? 50% হৈ আছে। মিট মছলা দি আছোঁ, মিট মছলা দি লাষ্ট দিম আৰু। অলমষ্ট হৈয়ে গ'ল ন? ধুনীয়া কালাৰ আহিছে, চাওক কলা কলা কালাৰ আহি আছে। আৰু এতিয়া আমাৰ গোলবাৰী চিকেন ৰেডি হৈ গ'ল। এয়া চাওক
আৰু এতিয়া মই ভাত সাজ বাঢ়িলোঁ এয়া খাই লওঁ অকণ টেষ্ট কৰি চাওঁ ৰ'ব বহুত ধুনীয়া হৈছে সঁচাই বহুত ভাল লাগিছে ন বহুত ধুনীয়া লাগিছে এতিয়া ভাত সাজ খাই লওঁ